মইতো ঘৰত নাছিলো, মৰাণ গৈছিলো টিউচনলৈ। মোক ফোন কৰিলে জুই লাগি গ'ল, কেনেকে লাগিলে সেইটো মই নাজানো। দৌৰি আহি পাইছো, মোৰ ইমান দেৰি চব জ্বলি গ'লগে। মোৰ গুদামৰ অলপ কাপোৰ কানি বস্তু যিকেইটা আছিলে চব জ্বলি গ'ল এই পাছফালে। তাৰপিছত কাঠৰ কিবা কিবি আলমাৰি চালমাৰি আছিলে চব জ্বলি গ'ল। মইতো আঞ্জা দিকে চব ধৰিলে ৩-৪ লাখ টকা মানতো গ'লে কিজানি ইয়াত। ফায়াৰ আহিলে টাইমত খবৰ দিয়াৰ পাছত আহিয়ে গ'লগৈ অলপ দেৰি পাছত। আৰক্ষীও আহিছে। ভালে আছে, আহি আমাক কণ্ট্ৰল কৰিলেগে। লাইগামাৰ গাঁৱৰ ৰাইজেতো বহুত সহযোগ কৰিলে। মই নোহোৱাৰ আগতে চব এটি ৰহে না দুধ চল যাই। মোৰ নাম শ্ৰীকৃষ্ণ সিং, গেলামালৰ দোকান। আমি অগ্নি সংবাদ আমি পাইছিলোঁ আমাৰ এৰাউণ্ড 3:10 মানত আমাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া এজনে আমাক ফোন কৰিলে। আমি লগে লগে আমি ইয়াত এৰাউণ্ড 15-20 মিনিটত আমি আহি পাইছোঁ। এতিয়া মোটামুটি চব কণ্ট্ৰল হৈ গ'ল। এতিয়া আমি আৰু এতিয়া কণ্ট্ৰল কৰি আছোঁ। আমাৰ এতিয়া অইলৰ পৰা এখন আহিছে আৰু আমাৰ মৰাণ অগ্নি আপতকালীন সেৱাৰ পৰা এখন গাড়ী আহিছে। এইটো পিছতহে আমি এতিয়াতো ধৰিব নোৱাৰে। এইটো বহুত টকাৰ এইটো হেৰি হ'ব, এতিয়ালৈকে আমি হেৰি কৰা নাই। এইটো পিছত আপোনালোকক জনাই দিয়া হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।